নমস্কাৰ মোৰ অসমবাসী মোৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ মামাই নৱম শ্ৰেণীত দিয়া চাইকেলখন মই অলপ দেখাব বিচাৰিছোঁ ৰাইজক। আপোনালোকে অলপ ভালকৈ চাব। এক নম্বৰ প্ৰথমে মই খুলিছোঁ চাইকেলটো। এই স্পককেইটা চব স্পক চাব পাৰে আপোনালোকে। এই যে স্পককেইটা এনেই খালি খপাই ইয়াত লগাই দিছে, খালি একো কৰা নাই, এইবিলাক এনেই লগাই দিছে খালি। নাট চাৰি স্পকৰ নেপুলটো চাওক আপোনালোকে, নেপুলটো চাওক কেনেকুৱা ঘূৰিছে। এইটো চাওক, ইমান মানে এনেই বনাই দিছে আৰু বনাই দিছে। নেপুলবিলাক ঘূৰিছে, চব স্পকৰ নেপুল ঘূৰি আছে। এনেই লগাই আৰু লগাই কিনে দি দিছে খালি মানুহক। এইফালে চাব, এটা ছাইডত, এই ছাইডে এটা চেন চাবি নাই, এইফালে এটা চেন চাবি আছে, ঠিক আছে। তাৰপিছত এইফালে আহি গ'ল এইটো ব্ৰেকৰ ইয়াত এতিয়া মেইন বস্তুটোৱে নাই। ইয়াত এইটো জেগাত মেইন বস্তুটো থাকিব, তেতিয়াহে এইটো লাগিব। এই বস্তুটো মই এতিয়া ক'ত লগাম? ইয়াত লগালে ইয়াত লগাম কেনেকৈ, চলাম কেনেকৈ? তেতিয়া যদি এই চাইকেলটো লৈ কিনে যদি ল'ৰা ছোৱালীবিলাক যদি স্কুল যাব, তেতিয়া কেনেকুৱাকৈ সাংঘাতিক এক্সিডেণ্ট হ'ব। ব্ৰেক যদি নধৰাকৈ যদি সিহঁতি চলাই লৈ যাব, এক্সিডেণ্টটো হ'ব। তাৰপিছত আহি গ'ল, আপোনালোকে চাব আৰু অলপ এইফালে চাওক। এইটো স্পকৰ ভিতৰত চাওকচোন, ৰিংটোৰ ভিতৰত চাওক, এটা ৰিং টেপ লগোৱা নাই। এইটো কি বনাইছে মানে? চাইকেল নিদিয়াই ভাল আছিলে এনেকুৱা দিয়াতকৈ। এইফালে আৰু এটা চকা আছে, ইয়াতো চাব পাৰে আপোনালোকে। এইটো চাওক, ইয়াতো চাওক, ৰিং টেপ দিয়া নাই। এইটো চাওকচোন, কি চাইকেল দিলে মানে মামা। দিলেই যদি ভালকৈ দিব লাগিছিলে। এইটো কি মানে বনাইছে? আগ চকাও এই যে স্পককেইটা চাওক, স্পক একো নাই, একো কৰাই নাই, তালেই মৰা নাই। এইটো তাল মৰা নাই। মই ভাবিলোঁ তাল মৰা নাই, একো নাই বাৰু, দিছে মামাই। মই ভাবিলোঁ খুলি কিনে তালটো মাৰি দিম বুলি ভাবিছোঁ। ইয়াত দেখিব পৰাকৈ যে এইটো চাওকচোন কেনেকুৱাকৈ স্পককেইটা হিলি আছে চাওক। এইটো ইমান হিলি আছে চাওক। চুলে সৰু বাচ্চা এটা চুই কিনে হিলাই দিব পাৰিব। এই বাবাটো এইফালে হিলাবিয়াচোন বা, এটা হিলা দেখোন, হিলা চাইছে, চাব পাৰিছে আপোনালোকে। সৰু বাচ্চাই হিলাই দিছে, চাইছে, চাইছে। স্পককেইটা এনেকুৱাকৈ লগাইছে। কাক মানে কণ্ট্ৰেক্টটো দিছিলে মামা? আৰু এইটো চাব, এইটো যদি কেনেবাকৈ যদি ল'ৰা ছোৱালীবিলাক চলাই গৈ থাকিব, যদি খোল খাই যায় ৰাস্তাত, কি অৱস্থা হ'ব মানে? দুৰ্ঘটনা হ'ব নে নাই? আৰু মামা কয় যে মানে এক্সিডেণ্ট হ'বৰ কাৰণে মানুহক ভাল বস্তু দিব লাগে, হেলমেট পিন্ধি বাইক চলাব লাগে, চবেই বস্তু আমি ফ'ল' কৰি আছোঁ। কিন্তু এইটোতো এক নম্বৰ এক্সিডেণ্ট কৰা বস্তুটো মামাই কৰি দিলে যেন হৈছে। এইফালে এইটো ইয়াত এটা নাট নাই, এইটো নাটটো নাই। যদি কেনেবাকৈ চলোৱা টাইমত চেন কভাৰত চেনটো যদি ফচি যায়, যদি পৰি যাব মানুহ, কি দিলে? এইটো দিয়াত কি নিদিয়াই ভাল আছিলে। এই কথাবিলাক মই ক'ব পাৰিছোঁ কাৰণ মামাই কণ্ট্ৰেক্টটো কাক দিছিলে। এতিয়া মামাই এইটো ভালকৈ একশ্যন এটা ল'ব লাগে, আৰু যাক কণ্ট্ৰেক্ট দিছিলে তাক অলপ শিকাব লাগে যে চাইকেল কেনেকৈ বনায়। যদি চাইকেল বনাব যদি নেজানে, তাক মোৰ ওচৰত পঠিয়াই দিব, মই বনাব শিকাই দিম। কাৰণ মই সৰুৰ পৰা চাইকেল দোকানতে ডাঙৰ হৈছোঁ। ধন্যবাদ দাদাহঁতক। ইমানেই মই ক'ব বিচাৰিছোঁ। মামা খালি এই নিউজটো খালি মামাৰ ওচৰত পাব লাগে, বাছ, মই ইমানেই ক'ব বিচাৰোঁ। চ' বন্ধুসকল, চাব পালে চাইকেলখনৰ কি অৱস্থা হৈ আছে। আৰু ক'বলগীয়া একো কথা নাই। মই খালি ইমানেই ক'ব বিচাৰিছোঁ যে মামা অলপ ভাবি চিন্তি মানে কণ্ট্ৰেক্টটো দিব লাগিছিলে। যিবিলাক চাইকেল বনাইছে বা যাৰ পৰা চাইকেলবিলাক আনিছে। কাৰণ হৈছে কি, এতিয়া মামাক এটা বদনাম কৰা মানে কেলেংকাৰী এটা সৃষ্টি কৰা হৈছে এইটো ক'ব গ'লে। কাৰণ এনেকুৱা চাইকেল দিছে যাতে মানে মানুহে ল'ৰা ছোৱালীবিলাকে চলাব আৰু ক'ৰবাত এক্সিডেণ্ট হ'ব। এইটো বিজেপিয়ে দিছিলে চাইকেলখন, মামাই দিছিলে চাইকেলখন, এই কথাটো ওলাব আৰু মামাৰ বদনাম হ'ব বুলিহে এনেকুৱা কৰিছে। সেইটো কাৰণে মামা, আপুনি য'তো আছে যিও হওক, আপুনি ভিডিঅ'টো চোৱাৰ লগালগি মানে আপুনি বহুত ডাঙৰকৈ কিবা এটা একশ্যন ল'ব। আৰু যোনবিলাকক দিছিলে চাইকেলৰ কিবা কণ্ট্ৰেক্ট দিছিলে, সিহঁতক মানে ধোঁৱা ওলাব, নহ'লে জেলত সোমাই দিব আপুনি। মোৰ ফালৰ পৰা মই ইমানেই অনুৰোধ কৰিছোঁ মামা আপোনাক। ধন্যবাদ।